জোনাইত সম্পূৰ্ণতা অভিযান 2.0 শুভ উদ্বোধন। জোনাই সমজিলা প্ৰশাসনৰ উদ্যোগত আজি মুৰকংচেলেং মিচিং কৃষ্টি ভৱনত সম্পূৰ্ণতা অভিযান 2.0 কাৰ্যসূচীৰ শুভ উদ্বোধন কৰা হয়। কাৰ্যসূচীটো জোনাই সমজিলা সহকাৰী আয়ুক্ত আনন্দ মালহোত্ৰাই আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। অনুষ্ঠানত উপস্থিত জোনাইৰ বিধায়ক ভুৱন পেগুৱে গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। সম্পূৰ্ণতা অভিযান 2.0ৰ জৰিয়তে সমাজৰ সেই সীমাত থকা লোকসকললৈ চৰকাৰী আঁচনিসমূহ সফল পোহৰাই লৈ যোৱা হ'ব বুলি মত পোষণ কৰে বিধায়ক ভুৱন পেগুৱে। 0 পৰা 6 বছৰ বয়সৰ শিশুসকলৰ স্বাস্থ্য পুষ্টিকৰ আহাৰ যোগানৰ লগতে অংগনবাড়ী কেন্দ্ৰসমূহত বিশুদ্ধ খোৱা পানী আৰু শৌচাগাৰৰ ব্যৱস্থাত চৰকাৰে গুৰুত্ব দিব বুলি উল্লেখ কৰে বিধায়কগৰাকীয়ে। অনুষ্ঠানত বিভিন্ন চৰকাৰী বিভাগৰ বিষয়া, কৰ্মচাৰী, জনপ্ৰতিনিধি, অংগনবাড়ী কৰ্মী, আশা কৰ্মী সহ বিভিন্ন শ্ৰেণীৰ লোক উপস্থিত থাকে। সম্পূৰ্ণতা অভিযান 2.0 আৰম্ভ হৈছে আমাৰ ব্লকত। আমাৰ এইটো এক্সপ্ৰেছনেল ব্লক আৰু এইবাৰ এটা বস্তু ষ্ট্ৰেছ দিব কৈছে, ছমহীয়া আৰু ছবছৰীয়া এই শিশুসকলক পুষ্টিকৰ আহাৰ পাইছে নাই ভালকৈ আৰু তদাৰক কৰি ভালকৈ মনিটৰ কৰিবলৈ এইবাৰ প্ৰগ্ৰামত বেছিকৈ জোৰ দিছে। তাৰপাছতে অংগনবাড়ী আমাৰ চেণ্টাৰবোৰত আপোনাৰ টয়লেট ফেচিলিটি আছে নাই, সেইটোতো টয়লেট ফেচিলিটি প্ৰভাইড কৰাৰ কাৰণে বেছিকৈ জোৰ দিছে। তাৰপাছত ড্ৰিংকিং ৱাটাৰ ফেচিলিটি আছে নাই সেইবোৰতো জোৰ দিব দিছে। সেইকাৰণে আৰু এনৰলমেণ্টটো যে নতুন শিশু যেতিয়া জন্ম হয় অংগনবাড়ী কেন্দ্ৰত এনৰলমেণ্টটোত সেইটোতো জোৰ দিব দিছে, কোনো যেন বাদ নপৰে। আৰু বাদ পৰিলে কি হ'ব, মনিটৰিংটো নহয়। তো এই কথাবোৰত জোৰ দি এইবাৰ অভিযানটো পুনৰ আৰম্ভ হৈছে, এতিয়া গোটেই চলিব এতিয়া। তাৰ কাৰণে আজি আমি জোনাই মুৰকংচেল ডেভেলপমেণ্ট ব্লকত আমি আৰম্ভ কৰি দিলোঁ। CDCৰ নেতৃত্বত আজি আমি ইয়াতে আনুষ্ঠানিকভাৱে কামটো আৰম্ভ কৰাই দিলোঁ আৰু আশা ৰাখিছোঁ এই বছৰটোত আমি সফলভাৱে প্ৰত্যেকটো অংগনবাড়ী কেন্দ্ৰত আমি মনিটৰ কৰি এটা হ'ল টয়লেট ফেচিলিটি, 2 নম্বৰ এটা ড্ৰিংকিং ৱাটাৰ ফেচিলিটি, তাৰপিছত এনৰলমেণ্টটো আমি বঢ়াব চেষ্টা কৰিম আৰু তাৰ ওপৰঞ্চি পুষ্টিকৰ আহাৰটো ভালকৈ পাইছে নাই সেইটোত আমি জোৰ দিম। আৰু এটা বাচ্চাও যেন নতুনকৈ জন্ম হোৱা 6 বছৰৰ পৰা আপোনাৰ ছমহীয়া বাচ্চা এটা বাচ্চাও যেন বাদ নপৰে, সেইটোৰ কাৰণে আমি জোৰ দিবলৈ আমাক এইবাৰ ইফালে ইনষ্ট্ৰাকশ্যন আহিছে। আৰু আমি চেষ্টা কৰিম যে কাউন্সিল, মিচিং অট'নমাছ কাউন্সিল হওক, আমাৰ ইয়াত থকা সোণোৱাল অট'নমাছ কাউন্সিল হওক, দেউৰী অট'নমাছ কাউন্সিল হওক, বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল হওক, আমি প্ৰত্যেকটো কাউন্সিল আৰু পঞ্চায়ত ৰাজ ব্যৱস্থা, তাতে জিলা পৰিষদ সকলোকে জড়িত কৰাই MP MLA আমি সকলোৱে লাগি আমি চেষ্টা কৰিম আমাৰ দেশৰ ভৱিষ্যত আমাৰ শিশুসকলক, দেৱ শিশুসকলক চবতকৈ ভাল ফেচিলিটি দিয়াৰ কাৰণে প্ৰচেষ্টা চলাম আৰু আমি এই অভিযান সফল কৰাৰ কাৰণে আমি আজিৰ পৰা লাগি গৈছোঁ। आज मुरकंगसेलेक ट्राइबल डेवलपमेंट ब्लॉक में हमने संपूर्णता अभियान 2.0 स्टार्ट करवाया है। एंड आज ऑनरेबल MLA जोनाई यहाँ पे चीफ गेस्ट थे फॉर द इनॉग्रेशन प्रोग्राम। तो हम आशा करते हैं कि 28 जनवरी से 14 अप्रैल तक चलने वाला ये जो संपूर्णता अभियान 2.0 होगा नीति आयोग के अंडर, इसमें हम जितने 6 KPIs दिए हैं इनमें हम पूरे परिपक्वपूर्ण तरीके से इनको हम अचीव करेंगे और 100% सैचुरेशन लाएंगे। इसमें हम जितने भी लाइन डिपार्टमेंट्स हैं एंड स्पेशली हमारा जो ब्लॉक है MFTD ब्लॉक, उसकी में हम पूरा प्लानिंग के साथ कोशिश करेंगे कि हम फंड्स मोबिलाइज करके इन 6 KPIs में 100% सैचुरेशन प्राप्त करें। धन्यवाद।